নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অনলাইন এডুকেশ্যনৰ যি এডমিশ্যন আছিল 2026 বৰ্ষৰ, অৰ্থাৎ যি DODL এডমিশ্যন ডিষ্টেঞ্চত পঢ়িবৰ কাৰণে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। 2026-27 বৰ্ষৰ বাবে ইতিমধ্যে অপেনিং হৈ গৈছে জুলাই ছেশ্যনৰ, গতিকে অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে অনলাইন আবেদন আপোনালোকৰ লাষ্ট ডেট হৈছে 31 আগষ্ট। 31 আগষ্টৰ আগত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত অন্তিম তাৰিখ দিছে 31 আগষ্ট। 31 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰি এডমিশ্যন ল'ব পাৰিব। অল ডিটেইলছ মই আপোনালোকক জনাম, সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই ল'ব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে যিটো লিংক ওপৰত দেখিছে এইটোত আপোনালোকে গুগলত চাৰ্চ কৰিব gocdoe.guwahati.ac./online-admission বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এই পেজটোলৈ লৈ আহিব। লৈ অহাৰ পিছত আপোনালোকে ইয়াত সকলো তথ্য পাই যাব। ইয়াত আপোনালোকে প্ৰস্পেক্টাছখনো ডাউনলোড কৰি চাব পাৰে। কি ক'ৰ্চ আছে সেইখিনি কথা মই আপোনালোকক জনাই লওঁ। প্ৰথম MSc কাৰণে কি লাগিব, বা MA কাৰণে কি লাগিব, বা ডিপ্ল'মা প্ৰগ্ৰেমৰ কাৰণে কি লাগিব, বা চাৰ্টিফিকেট প্ৰগ্ৰেমৰ কাৰণে কি লাগিব। যিটো গুৱাহাটী ইউনিভাৰ্চিটিত আছে, গতিকে ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ক'ৰ্চ নাই। ইয়াত আপোনালোকে মাষ্টাৰ ক'ৰ্চ আৰু ডিপ্ল'মা আৰু চাৰ্টিফিকেট ক'ৰ্চ কৰিব পাৰিব। MSc কৰিবৰ কাৰণে আপোনালোকে BSc পাছ হ'লেই হ'ল, তাত আপোনালোকৰ মেজৰ হ'লেই হ'ল, বা জেনেৰেল ছাবজেক্ট হ'লেই হ'ল, বা BCA বা BSc ইনফৰমেশ্যন টেকন'লজি, BA BTech বা BCA উইথ PGDCA। আৰু তাৰপিছত MA পঢ়িবৰ কাৰণে গ্ৰেজুৱেট হ'লেই হ'ল। কোনো ধৰণৰ ইয়াত মাৰ্ক নালাগে। আপোনালোকৰ মাৰ্কৰ কথা উল্লেখ কৰা নাই যে আপুনি কম মাৰ্কছ পালেও এপ্লাই কৰিব পাৰিব বা বেছি মাৰ্কছ পালেও ইয়াত এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ ইয়াত মাৰ্কছৰ ধৰা বন্ধা নাই। গতিকে আপোনালোকৰ মুঠতে পাছ হ'লেই হ'ল। MSc প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলেই হ'ল। ডিপ্ল'মা ক'ৰ্চ কৰিব পাৰি, ইয়াতো আপোনালোকৰ কোনো ধৰণৰ নাই, মাত্ৰ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। তেনেকৈ চাৰ্টিফিকেট প্ৰগ্ৰেমো হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হৈ যাব। 1 তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। 31 আগষ্ট লাষ্ট ডেট। প্ৰস্পেক্টাছখন আপোনালোকে ডাউনলোড কৰি চাব পাৰে। ইয়াতে আপোনালোকৰ থাকিব আৰু ফিজ ডিটেইলছখিনি আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ যি ফিজ ষ্ট্ৰাকচাৰটো আছে সেই ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে ইয়াত ক্লিক কৰা মাত্ৰকে চাই ল'ব পাৰে। ইয়াত আপোনালোকৰ যি ফিজ ষ্ট্ৰাকচাৰটো চাওঁ পাৰ ছেমিষ্টাৰ আৰু কি ক'ৰ্চ আছে চাই ল'ব। MA আছামিজ আছে 5,000 টকা দিব লাগিব পাৰ ছেমিষ্টাৰত, ইংলিছত 5,000, পলিটিকেল ছায়েন্সত 5,000, এডুকেশ্যনত 5,000, মাছ কমত 5,000, MComত 5,000 আৰু MSc ইন ইনফৰমেশ্যন টেকন'লজিত 14,500 টকা পাৰ ছেমিষ্টাৰ। গতিকে আপোনালোকে 5,000 4টা ছেমিষ্টাৰত 20,000 টকা আপোনালোকে দিব লাগিব। তাৰপিছত কৈছে ৰেগুলাৰ এক্সামিনেশ্যন ফিজ ইনক্লুডেড ইন এডমিশ্যন ফিজ। তাৰপিছত এইটো আপোনালোকৰ যিটো ৰেগুলাৰ এক্সামিনেশ্যন ফিজ আছে সেইটো এডমিশ্যন ফিজলৈকে আপোনালোকৰ মিলি আছে, কিন্তু আপোনালোকৰ ইয়াত এই যিটো ইনফৰমেশ্যন টেকন'লজি আছে তাৰ কিন্তু মিলি থকা নাই। তাৰপৰা আহিলে ডিপ্ল'মা চাৰ্টিফিকেট ক'ৰ্চবোৰ যদি চাই আপোনালোকে ইয়াত ডিপ্ল'মা ইন হিউমেন ৰাইটছ 5,000 টকা পাৰ ছেমিষ্টাৰ, চাৰ্টিফিকেট ইন হিউমেন ৰাইটছ, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন এবছৰত পাৰ ছেমিষ্টাৰ 5,000 টকা, চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন ছমাহৰ 5,000 টকা, টোটেল 5,000 টকা, যিটো আপোনালোকৰ ছমাহৰ কাৰণে 5,000 টকা। তাৰপৰা বেলেগ যদি আপোনালোকে চাই আদাৰ ফিজবিলাক যদি চাই আপোনালোকে কেনেকৈ দিব লাগিব। ৰেগুলাৰ এক্সামিনেশ্যন ফিজ এজ এপ্লিকেবল। বেগ যদি আপোনালোকৰ থাকে, ধৰি লওক আপোনাৰ বেগ থাকিলে কিন্তু তেতিয়া আপোনালোকৰ প্ৰত্যেকখন পেপাৰত আপোনালোকে 1,000 টকা দিব লাগিব। চাইক'লজিকেল লেবৰেটৰী প্ৰেক্টিকেল ফিজ থাকিলে 1,000 টকা আৰু ইউটিলিটি ফিজ থাকিলে 250 টকা। এইখিনি আপোনালোকৰ পে'মেণ্ট আপোনালোকৰ পিছৰ পৰ্যায়ত যদি আপোনালোকৰ বেগ চেক থাকে। গতিকে আপোনালোকে সেইখিনি চাব। তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকে এইখিনি প্ৰস্পেক্টাৰখন ডাউনলোড কৰিব পাৰিব। তাৰপৰা ABC ID টো লাগিব আৰু এটা আহিছে আপোনালোকৰ DAB ID। DAB ID টো আপোনালোকে প্ৰথম ক্ৰিয়েট কৰি ল'ব লাগিব। প্ৰথম DAB ID টো ক্ৰিয়েট কৰি ল'ব। DAB ID চবতে লাগে। গতিকে DAB ID ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমত আপোনালোকৰ ABC ID টো লাগিব। প্ৰথম যদি DAB ID নাই, প্ৰথম যি ABCD ID আছে ABCD ID টো ক্ৰিয়েট কৰি ল'ব। মোৰতে আপোনালোকৰ ABCD ID টো থাকিবই লাগে চবৰ। ইয়াত আপোনালোকে ABCD ID টো ক্লিক কৰিলে আপোনালোকে ABCD ID টো যি ডিজিলকাৰ আছে বা যেনেকৈ নহওক আপোনালোকে অনলাইন আবেদন কৰি ইয়াত আপোনালোকে সেই ABCD ID টো আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰিব, বা কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেইটো কথাও কৈছে। ডিজিলকাৰৰ যোগেদি আপোনালোকে ABCD ID ক্ৰিয়েট কৰিব লাগিব, নহ'লে আপোনালোকে DAB ID ক্ৰিয়েট কৰিব। DAB ID টো ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকৰ ABCD টো লাগিব। তাৰপৰা আধাৰ নামটো লাগিব, আধাৰত থকা নামটো আপোনাৰ, ডেট অফ বাৰ্থটো লাগিব, জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াৰ পৰা আপোনালোকে মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তাৰপিছত আপোনালোকৰ এইটো আপোনালোকে চেল্ফ বুলিয়ে দিব। প্ৰভাইডাৰ নেমটো আপোনাৰ নামটোৱে দিব। এণ্টাৰ প্ৰভাইডাৰ নেমত আপোনালোকৰ এইটো UIDA দিব, অৰ্থাৎ যি আমাৰ আধাৰৰ ফুল হেৰিটো দিব UIDA বুলি। তাৰপিছত UIDA থাকিব। তাৰপৰা এণ্টাৰ প্ৰভাইডাৰ অথেণ্টিকেশ্যন ID নম্বৰ, অৰ্থাৎ আপোনালোকৰ আধাৰ নম্বৰটো ইয়াত দিব লাগিব। তাৰপিছত কনষ্টেণ্ট প্লেচটো দিব, য'ত আপুনি আছে ধৰি লওক সেইটো চিটিখন আনিব, কেপচা কোডটো দিব। তাৰপিছত যিটো আপোনালোকৰ DAB ID আছে সেই DAB ID টো আপোনালোকে পাই যাব। DAB ID পোৱাৰ পিছত আপোনালোকে কিবা অসুবিধা থাকিলে এইখিনি কল কৰিবলৈ কৈছে, কল কৰি আপোনালোকে চাব। যদি একো অসুবিধা নাই তেতিয়া আপোনালোকে এইখিনি পঢ়াৰ পিছত ভালদৰে এইখিনি চোৱাৰ পিছত আপোনালোকে
তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব অহাৰ পিছত আপোনালোকে দেখিব এপ্লাই নাও বটনটোতে ক্লিক কৰিব পেজটোলৈ অহাৰ পিছত আপোনালোকে ইয়াতে দেখিব জেনেৰেট ABCD ID প্ৰথম আপোনালোকক কৈছে যে ABCD ID টো লাগিব জেনেৰেট তাৰপিছত DEB ID তাৰপিছত আপোনালোকৰ কমপ্লিট ৰেজিষ্ট্ৰেশ্যন তাৰপৰা জেনেৰেট চালান এণ্ড পে দ্য ফিজ লগ ইন একচেপ্ট দ্য ডিক্লেৰেশ্যন এণ্টাৰ দ্য ডিটেইলছ আপলোড ডকুমেণ্ট ষ্টাডি চেণ্টাৰ ভেৰিফিকেশ্যন ৰিভিউ ৰোল নাম্বাৰ এণ্ড কালেক্ট ষ্টাডি মেটেৰিয়েল গতিকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকে ষ্টাৰ্ট নিউ বটনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব DAB এণ্ড ABC ভেৰিফিকেশ্যন অৰ্থাৎ প্ৰথম আপোনালোকৰ DAB ID টো লাগিব DAB ID দিয়াৰ পিছত ভেৰিফিকেশ্যন চলিব ভেৰিফিকেশ্যন কৰোঁতে আপোনালোকৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছে সেই পাৰ্চনেল ডিটেইলছখিনি আপোনালোকৰ DAB ID যিখিনি দিছিলে সেইখিনি অট'মেটিক ইয়াত ফিল আপ হৈ যাব তাৰপিছত ইয়াত কৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল দিছ অনলি হুৱেন ইউ আৰ অলৰেডি ৰেজিষ্টাৰ্ড উইথ গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত কৈছে যদি আপুনি আগতে গুৱাহাটী ইউনিভাৰ্চিটিত যদি পঢ়িছিলে তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবলৈ কৈছে যদি নাই তেতিয়াহ'লে আপোনালোকে এইটো খালীকৈ ৰাখিব যদি আপোনালোক খালীকৈ দিয়াৰ পিছতো নাহে তেতিয়া আপোনালোকে 00 বহুৱাই দিব তাৰপৰা গভৰ্ণমেণ্ট ID কাৰ্ড আপোনালোকে গভৰ্ণমেণ্ট ID কাৰ্ডৰ আধাৰ কাৰ্ডটো চুজ কৰিব তাৰপিছত গভৰ্ণমেণ্ট ID নামৰ আধাৰ নাম্বাৰটো দিব আপোনাৰ কেটেগৰীটো চিলেক্ট কৰিবলৈ কৈছে যি কেটেগৰী হওক সেইটো চিলেক্ট কৰিব প্ৰগ্ৰেম কোনটো প্ৰগ্ৰেমৰ কাৰণে এডমিশ্যন ল'ব সুধিছে MA আছামিজ ইংলিছ পলিটিকেল ছায়েন্স ইনফৰমেশ্যন টেকন'লজি এডুকেশ্যন যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব তাৰপৰা ষ্টাডি চেণ্টাৰটো সুধিছে আপুনি কোনখন কলেজৰ ষ্টাডি চেণ্টাৰ হিচাপে ল'ব ইয়াত আপোনালোকৰ সকলো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সকলো প্ৰায়ভাগ কলেজেই আছে গতিকে চাব ADB কলেজ অভয়পুৰী কলেজ সকলো বেলতলা কলেজ ইয়াত আপোনালোকৰ CK কলেজ ছয়দুৱাৰ কলেজ চৰাইবাহী কলেজ চব আছে গতিকে আপোনালোকে ইয়াত চাই ল'ব হয়তো গুৱাহাটী ইউনিভাৰ্চিটিৰ চেণ্টাৰ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এডুকেশ্যন যদি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ চেণ্টাৰটো চিলেক্ট কৰিব বিচাৰে তেতিয়াহ'লে এইটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত সুধিছে পাৰ্চেছ প্ৰস্পেক্টাছ আপুনি যিখন প্ৰস্পেক্টাছ আছে সেইখন কিনিব বিচাৰে নেকি যদি কিনিব বিচাৰে য়েছ ক'ব কিনিব নিবিচাৰিলে নোট ৰাখিব ৰখাৰ পিছত ৰেজিষ্টাৰ এণ্ড কণ্টিনিউ বটনটোত ক্লিক কৰিব গতিকে এইখিনি দিয়াৰ পিছত ৰেজিষ্টাৰ কণ্টিনিউ বটনটো ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজলৈ লৈ যাব গতিকে সেইখিনি আপোনালোকে কৰি ল'ব তাৰপিছত আপোনালোকৰ পিছৰ যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি দিবলৈ আহিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পিছত লগ ইন কৰিব লাগে কিন্তু লগ ইন কৰাৰ আগতে মই আপোনালোকক ইয়াত এটা 4 নম্বৰ পইণ্টটো জনাই লওঁ জেনেৰেট চালান এণ্ড পে দ্য ফি অৰ্থাৎ আপোনালোকে প্ৰথম এখন চালান জেনেৰেট কৰিব লাগিব তাৰপৰা পে'মেণ্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব নোৱাৰে প্ৰথম পে'মেণ্টটো দি ল'ব য'ত আপোনালোকে এডমিশ্যন কৰিব লাগিব সেইকাৰণে ইয়াত আপোনালোকৰ গোটেই প্ৰচেছটো দেখুৱাব নোৱাৰোঁ মই যিখিনি দেখুৱাব পাৰোঁ সেইখিনি দেখুৱাই দিওঁ কাৰণ পে'মেণ্ট কৰাৰ পিছতে আপোনালোকৰ যিখিনি ডিটেইলছ দিবলৈ আহে সাধাৰণতে আপোনালোকৰ বা গ্ৰেজুৱেশ্যন ডিটেইলছ বা মা দেউতাৰ নাম বা জেণ্ডাৰ এইবিলাক যিবিলাক দিবলৈ আহে সেইবিলাক দিবলৈ আহে তাৰ আগতে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালৈ এটা ডাইৰেক্ট ডাউনলোড হৈ যাব এখন PDF ডাউনলোড হ'ব এনেকৈ আহিব PDFটো অট'মেটিক ডাউনলোড হ'ব আপুনি লেপটপতে কৰক বা মোবাইলতে কৰক তেতিয়া আপোনালোকৰ এনেকৈ এখন ফৰ্ম আহিব অহাৰ পিছত আপোনালোকৰ ফৰ্মখন অহাৰ পিছত ইয়াতে এটা চালান নাম্বাৰ দেখিব আপোনালোকে দেখুৱাই দিওঁ এইটো আপোনালোকে দেখিছে চালান যে যিটো নাম্বাৰ লিখা আছে এই নাম্বাৰটো নি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব এই চালান নাম্বাৰটো নি পেলাই আপোনালোকে যি লগ ইন পেজ আছে তাত গৈ আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব ইয়াতে দেখিব ইয়াতে দেখিছে চালান বা এপ্লিকেশ্যন নাম্বাৰ চালান নাম্বাৰটো দি আৰু আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো দিয়াৰ পিছত লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত কি আহিব মই সেইটো দেখুৱাই দিওঁ লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব প্লিজ এণ্টাৰ দ্য এক্সেছ কোড প্ৰিণ্টেড অন ইয়ৰ জেনেৰেটেড পে'মেণ্ট চালান টু ভেৰিফাই একাউণ্ট অৰ্থাৎ আপোনালোকে পে'মেণ্ট যেন কৰিব কৰাওঁতে যিটো চালান পাব চালানত এটা এক্সেছ কোড থাকিব সেই এক্সেছ কোডটো দিয়াৰ পিছতহে আপোনালোকে যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব পাৰিব সেইকাৰণে প্ৰথমতে আপোনালোকে চালানটো দিব লাগিব ইউনিভাৰ্চিটিয়ে কোৱা মতে চালান দিবৰ কাৰণে আপোনালোকে ইয়াতে আহিব অহাৰ পিছত আপোনালোকে ওপৰলৈ গ'লে দেখিব ফি কালেকশ্যনৰ কৰাৰ পিছত আপোনালোকে যিটো অনলাইন ফি দেখিছে অনলাইন ফি বটনটোতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এইটো ফি কালেকশ্যন দেখিছে ইয়াতে আপোনালোকে অনলাইন ফি আহিছে ইয়াতে আপোনালোকে দেখিছে লাৰ্ণাৰ ফি পে'মেণ্ট প্ৰথম জেনেৰেট চালান কৰিব লাগিব তাৰপিছত কৈছে যে পে দ্য ফি এণ্টাৰিং দ্য চালান নাম্বাৰ জেনেৰেট ষ্টেপ 1 যিটো চালান নাম্বাৰ আপোনালোকে পাব সেই চালান নাম্বাৰ দি 2 নম্বৰ ষ্টেপত আপোনালোকে পে'মেণ্ট দিব লাগে কিন্তু আপোনালোকে যেতিয়া জেনেৰেট চালান কৰিবলৈ যায় ধৰি লওক মই এতিয়া চালানটো জেনেৰেট কৰিবলৈ গৈছোঁ ইয়াত আপোনালোকৰ ৰোল নাম্বাৰটো খুজিছে ৰোল নাম্বাৰটো আপোনালোকে দিব নালাগে ইয়াত উল্লেখ কৰিছিলে যে আপোনালোকে যেতিয়া চালান জেনেৰেট কৰিবলৈ যাব তাত ৰোল নাম্বাৰটো দিব নালাগে স্পেচটো এৰি দিলে হ'ল তেতিয়া মই আপোনালোকক ইয়াত যদি চাওঁ ছেমিষ্টাৰটো চিলেক্ট কৰোঁ ফিজ টাইপটো যদি চিলেক্ট কৰোঁ এডমিশ্যন এনে জেনেৰেট ক্লিক কৰাৰ পিছত কিন্তু কেতিয়াও যিটো চালান আছে চালানটো জেনেৰেট নহয় হয়তো তেওঁলোকৰ টেকনিকেল প্ৰব্লেম চলি থাকিব পাৰে কিন্তু আপোনালোকৰ পে'মেণ্ট আপোনালোকে কৰিব পাৰে হয়তো ইয়াত আপোনালোকে ইয়াত তলতো দেখিব জেনেৰেট ফিজ পে'মেণ্ট চালান বা ডাউনলোড চালান এইবিলাক মই সকলো ট্ৰাই কৰি চালোঁ কিন্তু তেওঁলোকৰ জেনেৰেট যিটো চালান আছে চালানৰ যিটো ৰিচিপ্ট আছে সেইটো জেনেৰেট নহয় তাৰপিছত আপোনালোকে যদি
ভাবিছে মই পে'মেণ্টটো আৰু এটা মুডত আছে পে'মেণ্ট কৰিব পৰা, সেইটো মুডত কৈ যদি কেনেকৈ এক্সেছ ক'ডটো পায় সেইটো চাব, নহ'লে আপোনালোকে ইউনিভাৰ্চিটিত কণ্টেক্ট কৰি চাব। ইয়াত আপোনালোকৰ হোৱাটছআপ নাম্বাৰো দি আছে, ফোন নাম্বাৰো দি আছে। তেওঁলোকৰ হোৱাটছআপ নম্বৰ বা ফোন নম্বৰ দি আপোনালোকে লগ ইন কৰি আপোনালোকে কি কৰিব পাৰিব, চালানটো সুধিব পাৰিব কেনেকৈ দিব লাগে। কিন্তু আপোনালোকৰ 2 নম্বৰ ষ্টেপটো যে দেখিছে সেইটোত ডাইৰেক্ট আপোনালোকে যাব পাৰে। ইয়াতে যি দিছে 2 নম্বৰ ষ্টেপটোত, ইয়াত যোৱাৰ পিছত আপোনালোকৰ হয়তো এইটোৰ যোগেদি আপোনালোকে পে'মেণ্টটো দিব লাগিব। যিহেতু ইয়াতে আপোনালোকৰ নেম, ষ্টাডি চেণ্টাৰটোৰ নাম দিব লাগিব, ইমেইল ID, চালান নাম্বাৰ যে দিছিলোঁ, হয়তো যদি সেই চালান নাম্বাৰটো যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে যিটো PDF পাইছে তাত থকা সেই চালান নাম্বাৰটো, অৰ্থাৎ আপোনালোকে যেনেকৈ লগ ইন কৰিছিলে সেই চালান নাম্বাৰটো দিব, কণ্টেক্ট নাম্বাৰটো দিব, ফিজ টাইপটো ইয়াৰ পৰা আপোনালোকে উল্লেখ কৰিব, এডমিশ্যন ক'তো এডমিশ্যন লৈছে, জিঅ' ডিষ্টেঞ্চত যদি লৈছে ডিষ্টেঞ্চত, বা ইয়াত ষ্টাডি চেণ্টাৰ বুলি আছে আপোনালোকে ডিষ্টেঞ্চত ল'লে আপোনালোকে MA কাৰণে কিমান পে'মেণ্ট দিব লাগে সেইখিনি কথা উল্লেখ কৰিছে। এগ্ৰি বাটনটো ক্লিক কৰি ছাবমিট বাটনটো ক্লিক কৰি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। কিন্তু তেওঁলোকে কোৱা মতে প্ৰথম চালানহে জেনেৰেট কৰিব লাগে, তাৰপিছত যিটো চালানত পায় এক্সেছ কোড, সেই এক্সেছ কোডটো পাব লাগিব, পোৱাৰ পিছতে আপোনালোকে লগ ইন কৰিব লাগিব। গতিকে এইখিনি কথা অলপ কেজুৱেল হৈ থকা নাই, অৰ্থাৎ আপোনালোকৰ অলপ প্ৰব্লেম আছে, ক্ৰিটিকেল আছে। গতিকে তেওঁলোকৰ কোৱা মতে কিন্তু এইখিনি চালানটো জেনেৰেট হোৱা নাই বা পে'মেণ্ট কৰিব পৰা নাই। গতিকে আপোনালোকে এইখিনি সুধি ল'ব তেওঁলোকক, তেতিয়াহে আপোনালোকে গম পাব। ইয়াৰ পিছৰ পৰ্যায়খিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ তেওঁলোকে ইয়াত অট'মেটিক কৈছে যে এটা কোড লাগিব, কোডটোত পোৱাৰ পিছতে আপোনালোকে যি অনলাইন ফৰ্ম আছে অনলাইন ফৰ্মখন পূৰাব পাৰিব। গতিকে মই আপোনালোকক এইখিনিলৈকে দেখুৱাই দিলোঁ, কি আপোনালোকে পিছৰ পৰ্যায়খিনি আপোনালোকে ইউনিভাৰ্চিটিক কণ্টেক্ট কৰি সুধি ল'ব।